নমস্কাৰ, মই সুস্মিতা আপোনালোকৰ মাজলৈ পুনৰ এটি সৰু ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টি আৰম্ভ কৰিছোঁ আজি একেবাৰে টেঙামৰা পাত চিঙাৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। আচলতে মাছ কেইটুকুৰমান আছিলে, ভাবিলোঁ তৰকাৰী অকণ বনাওঁ, পিছে আলু চালু আকৌ সিজাব লাগিব আৰু যেতিয়া ঘৰত মানে তেনেকুৱা একো ধৰক পাচলি নাথাকে, এনেকৈ মাছৰ তৰকাৰী সহজতেনো কেনেকৈ বনাব পাৰি তাকেই অকণমান আপোনালোকৰ আগত আগবঢ়াইছোঁ। চব টেঙামৰা পাতকেইটা ধুনীয়াকৈ ছিঙি আনিলোঁ আৰু অলপ দালি বহাই দিছিলোঁ। আচলতে ৰাতিপুৱা দালি বহাই দিছিলোঁ, দালিখিনি অকণমান আছেই, কিন্তু এতিয়া আকৌ মাছৰ তৰকাৰীনো কিহেৰে বনাম বুলি ভাবি মনত পৰে যে টেঙামৰা পাত কেইটামান ছিঙি আনো, দালিকণটো আছেই আৰু জিকা সৰু এটা কাটি লৈছোঁ, অকণমানি সৰু জিকা এটা দিছোঁ, বেছি জিকা দিয়া নাই, নহ'লে আকৌ বেছি জিকা হ'ব। আলু চালু কিন্তু নাই দিয়াকৈ আজি বিনা আলু দি পেলাই মানে মাছৰ তৰকাৰী বনাইছোঁ। আৰু মাছ ভজা তেল আছিলেই, তাতে অকণমান পাঁচফোৰণ দিছোঁ, দেখিছেনে? মাছ ভজা তেল আছিলে যে তাতে তৰকাৰী বনাইছোঁ, বেলেগকৈ আকৌ কেৰাহী লেটোৱা নাই আৰু তাতে বনাই দিছোঁ। আৰু এতিয়া জিকাখিনিত যে জিকা এটা যে কাটি লৈছিলোঁ সৰু, সেই জিকাটোকে অকণমান পাঁচফোৰণ দি পেলাই অকণমান ভাজি থাকিম আৰু অকণমান সিজালৈকে ভাজি থাকিম। সোৱাদ অনুসৰি নিমখ আৰু হালধি, নিমখটো অকণ কমাই দিছোঁ কাৰণ দালিটোতো নিমখ দিয়াই আছে। আৰু এতিয়া চাওক জলকীয়া দিবলৈ পাহৰিছিলোঁ, আকৌ এতিয়া লগতে জলকীয়া তিনিটাও দি দিছোঁ। অকণমান জ্বলা হ'লে ভালো লাগে, টেঙা জ্বলা হ'লে, যিহেতু টেঙামৰা পাত দিছোঁ টেঙাটো হ'বই, তাৰ লগতে অকণমান যদি জ্বলা হয় ভাল লাগিব, নহয় জানো? আৰু এতিয়াহে টেঙামৰা পাতকেইটা তাত দি পেলাই আকৌ অকণমান সময় ভাজিম। বেছি টাইম ভাজিব নালাগে কাৰণ টেঙামৰা পাতটো একে পটককৈ মানে গলিয়ে যায়, সেইকাৰণে এতিয়া টেঙামৰা পাতখিনিও তাতে দি দিছোঁ। আৰু এয়া চাওক টেঙামৰা পাত একে গলি নাইকিয়াই হৈ গ'ল। আৰু এতিয়া ইয়াততো অকল পানী দি দিলে তৰকাৰীকণ কমি যাব, নহয় জানো? গতিকে যে বনাই থোৱা আছিলে দালিকণকে মই দি দিলোঁ, দালি অকণমান দি পানী অকণমান দি দিছোঁ, তেনেকৈ। এয়া চাওক দালি বনাইছিলোঁ, গতিকে অকল মগু দালি আছিলে, মগু দালি দি আজি বনালোঁ। এনেকৈ অকণমান পানীটো থৈ লৈ তিতাখিনি অকণমান দিছোঁ, কাৰণ অকণমান পানী দিমেই, গতিকে দালিৰ পানী অকণ থৈ দিছোঁ দালিৰ লগত। আকৌ কোনোবাই ধৰকচোন যদি টেঙা নাখায় তেনেহ'লে আকৌ দালিকণ দি ভাতকেইটা খাব পাৰিব, নহয় জানো? সেইকাৰণে এনেকৈ কৰি বনাইছোঁ আৰু কিন্তু খাবলৈ কিন্তু ভালেই লাগিলে, বেয়া লগা নাই। একেবাৰে কম সময়তে একে সহজতে এনেকৈ কৰি ধুনীয়াকৈ তৰকাৰীকণ বনাই ল'ব পাৰি, হয়নে নহয়? আপোনালোকে বাৰু কোনে কোনে এনেকৈ কম সময়তে তৰকাৰীকণ বনাই জনাবচোন। আৰু এয়া মাছ ফ্ৰাই কৰি থোৱাই আছিলে, গা ধুই আহিয়ে মই মাছ ফ্ৰাই কৰি থৈছিলোঁ। আৰু এতিয়া তেনেকৈ তৰকাৰী দি দিছোঁ আৰু অলপমান উতলাৰ পিছতে নমাই থৈ দিম। খাবলৈ কিন্তু বহুত সোৱাদ হৈছিলে, পিছে ফটোহে ভালকৈ মাৰিবলৈ পিছত নহ'লে কাৰণ একে লৰালৰি হ'ল। আজিলৈ ইমানেই, ধন্যবাদ।